হয় সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু উৰুকাৰ নিশা মেজি ঘৰত বা ভেলাঘৰত সকলোৱে ভোজ ভাত খোৱাৰ পিছত ইতিমধ্যে অগ্নি দেৱতাৰ বাবে এই ভেলাঘৰ ইতিমধ্যে অগ্নিসংযোগ কৰা হৈছে। আমি তেজপুৰৰ বৰ্তমান মিলনপুৰৰ শইকীয়া চুবুৰীত উপস্থিত আছোঁ। এই ৰাইজে যি পৰম্পৰা যি নীতি নিয়ম সেই নীতি নিয়মৰ মাজেদি ইতিমধ্যে এই ভেলাঘৰত অগ্নিসংযোগ কৰিছে আৰু অগ্নিসংযোগত ইয়াতে যি আমাৰ আচলতে পিঠা পনা তৈয়াৰ কৰা হয় ভোগালী বিহুত সেই অগ্নি দেৱতাক প্ৰথমে ইয়াতে সেই পিঠা পনা অৰ্পণ কৰা হৈছে যাতে বছৰটোৰ বাবে অগ্নি দেৱতা ৰুষ্ট নহয় তাৰ বাবে সেৱা কৰি ইতিমধ্যে গায়ন বায়নৰ জৰিয়তে তেওঁলোকে ইয়াৰ বিহুঘৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰি তেওঁলোকে অগ্নিসংযোগ কৰিলে আৰু ইয়াতে জ্যেষ্ঠসকল আছে এই অঞ্চলটোৰ জ্যেষ্ঠসকল আছে তেখেতসকলৰ পৰা আমি জানিব বিচাৰিম যে আচলতে আজিও গ্ৰামাঞ্চলত সেই পৰম্পৰা ধৰি ৰখাৰ চেষ্টা কৰা হৈছে আৰু সেই পৰম্পৰাৰে আজিও আগবাঢ়িছে। কি ক'ব এই মুহূৰ্তত? অসমীয়া সমাজৰ আচলতে অসমখনৰ 90% মানুহে কৃষিজীৱী এটা সময়ত আছিলে, কিন্তু বৰ্তমান কমিছে যদিও এই কৃষিক আমি কেতিয়াও উলংঘা কৰিব পৰা নাই। গতিকে এই কৃষিৰ ভিতৰত যি তিনিটা বিহু সেই তিনিটা বিহুৰ ভিতৰত এই মাঘ বিহু হৈছে ভোগৰ বিহু। গতিকে এই ভোগৰ বিহুতেই আমি সমূহ ৰাইজ গোট খাই চাউল লগাই ইয়াতে আমি মহিলা পুৰুষ সকলোৱে এসাঁজ খাওঁ মিলি পেলাই আৰু যোৱা নিশা যিহেতু উৰুকা আছিলে এই উৰুকাৰ নিশা আমি গোটেই নিশা এই বিহু ঘৰতে কটাই এতিয়া আমি ৰাইজৰ অৰ্থাৎ ৰাইজৰ মংগলৰ কাৰণে আমি যি ভেলাঘৰ অৰ্থাৎ বিহু ঘৰ বনাইছিলোঁ সেয়া আমি অগ্নি দেৱতাক দান কৰিলোঁ। ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে এই যি ভেলাঘৰ বা মেজিঘৰ আমি যি নামেৰে নকওঁ কিয় ইতিমধ্যে ইয়াতে অগ্নিসংযোগ কৰা হৈছে আৰু অগ্নি দেৱতাৰ প্ৰতি তেওঁলোকৰ যি আচলতে অগ্নি দেৱতা যাতে ৰুষ্ট নহয় সকলো ৰাইজ যাতে কুশল মংগলে থাকে তাৰ বাবে এনেধৰণে অগ্নিসংযোগ কৰা হয়। গতিকে অসমীয়াৰ যি আচলতে বাপতি সাহোন যি পৰম্পৰা সেই পৰম্পৰাক আজিও গ্ৰামাঞ্চলৰ ৰাইজে এনেধৰণে ধৰি ৰখাৰ চেষ্টা কৰিছে। ব্যতিক্ৰম হোৱা নাই তেজপুৰৰ মিলনপুৰ শইকীয়া চুবুৰী এই অঞ্চলৰ ৰাইজ। কি ক'ব এই মুহূৰ্তত? আচলতে আমাৰ যি পৰম্পৰা আমাৰ যি কৃষিজীৱী মানুহৰ যি পৰম্পৰা সেই পৰম্পৰা কিন্তু আজিও গ্ৰামাঞ্চলত আছে। পৰম্পৰাটো এনেধৰণৰ অৱশ্যে পৰম্পৰাটো এতিয়া জেগা অনুযায়ী লুপ্ত পাবলৈ ধৰিছে গাঁও অঞ্চলত, যিহেতুকে বাঁহৰ পৰা আদি কৰি মানে ধৰা আজিকালি যুৱকসকলৰ সময় নাই। এয়া যেতিয়া যুৱকসকলৰ এতিয়া এটা আমাৰ মেছেজ দিয়া হৈছে যে ভৱিষ্যতেও এই পৰম্পৰাটো তেওঁলোকে অতীতৰ যিটো নিয়ম অনুযায়ী তেওঁলোকে ধৰি ৰাখিব লাগে। যিহেতুকে আমি এখন কৃষি প্ৰধান দেশ আৰু শস্য থোবোৱাৰ পিছত আমি ইয়াত একেলগে মিলি সেই দুখীয়া বা ধনীজনেও আহি ইয়াত এসাঁজ খাই আনন্দ লভোঁ আৰু উৰুকাৰ দিনাখন ৰাতি আমি ইয়াত সকলোৱে মিলিজুলি থাকি পুৱনিশা আমি এই বিহুঘৰ জ্বলাবলৈ আয়োজন কৰোঁ। আৰু সেই আমি গৈ পেলাই ঘৰত যি তামোল গছ থাকে তামোল গছত আমি ঢেঁকীথোৰা দি যে আগন্তুক বছৰটো ইয়াত শস্য লাগিব বুলি আমি পুৱনিশা ঢেঁকীথোৰা ব্যৱহাৰ কৰা হয়। কি ক'ব এই মুহূৰ্তত? ককা কি ক'ব? আজিও ল'ৰাহঁতে কিন্তু এই আমাৰ পৰম্পৰাটো ধৰি ৰাখিছে। হয় কি ক'ম আৰু মই ক'ব আমাৰ দিনতো আছিলে চুৰ চাৰিটো বৰ বেছি আছিল। আজিকালি সেইবিলাক নকৰে আৰু চুৰ চাৰি নকৰে এনেইতো আৰু এইবিলাক ঢাপ ঘৰ য'তে যি পাওঁ আৰু আলু কচু বেঙেনা চব। হাঁহ পাৰটো নাই দেই, সেইটো নহয়। আৰু ইয়াত তেজপুৰৰ পৰা আমাক সামগ্ৰিক পৰিৱেশ দেখুৱাইছিলে সাংবাদিক অৰ্ণৱনাথক আমি এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে এতিয়া ভোগালীক লৈ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে।